এতিয়া মই দিনত যদি মই গোটৰ কামত যাওঁ মই ৰাতি সন্ধিয়া আহি মই 7টাৰ পৰা 9টালৈ মই শালৰ কাম কৰোঁ তাৰপিছতহে মই পাকঘৰলৈ আহোঁ অৱশ্যে আপোনাৰ ব্যস্ততা বহুত আমি ফোন কৰি আছো আপোনাক পামনে মই লাৰু বনাই আছো মই পিঠা বনাই আছো মই আজি প্ৰদৰ্শনীত আছো মিটিঙত আছো প্ৰদৰ্শনীত আছো আজি গোটৰ কামত আহিছো এনেকেই আছে আপোনাৰ ব্যস্ততা তেনেদৰে যদি কাম কৰি যায় নিশ্চয় পাৰিব নিজৰ ঘৰখন মানে চম্ভালিও পাৰি নিজৰ আগ্ৰহটো লাগিব আপোনাৰ ক্ষেত্ৰতে গৈছো আপোনাৰ পৰিয়াল মোৰ হেৰি হয় গৃহস্থ আছে তাৰপিছত ল'ৰা ছোৱালী দুটা হয় ছোৱালী এবাৰ BA লাষ্ট টাইম ল'ৰা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যদি কাৰোবাক আপোনাৰ উৎপাদিত কাপোৰ লাগে যে এনেকুৱা ডিজাইনৰ মোক এযোৰ কাপোৰ লাগে ডিজাইন সহ যদি আপোনাক দিয়ে আপুনি বৈ দিবনে হয় কেনেকৈ যোগাযোগ কৰিব আপোনাক মোৰ মোবাইল নম্বৰত মোক ফোন কৰিলেই হ'ল আৰু তেওঁক যিটো ফুল লাগে মোৰ মোবাইলৰ হোৱাটছএপত দি দিলে মই তেনেকৈ কাৰ্ড বনাই লৈ তেখেতে মানে ৰং কেনেকুৱা লাগিব বা ফুল কেনেকুৱা লাগিব কৈ দিলে মই কৰি দিব পাৰোঁ কোনোবাই যদি কয় মোক এযোৰহে লাগে সেই এযোৰ দিব পাৰিব হয় মোৰ থাকেই ধৰক মোৰতো লগোৱা হৈয়ে থাকে বোলে মোক আমুকটো কালাৰ লাগে সেই কালাৰটো মই তাত বৈ দিলে মোৰ হৈ যায় হয় যিয়ে যিটো কালাৰ বিচাৰে সেই কালাৰটো আপুনি দিব বছৰটোৰ 12 মাহেই থাকে নে 12 মাহে থাকে মোৰ শাল 12 মাহে থাকে শালত কাপোৰ থাকেই হয় থাকেই আৰু গেপ দিলে মোৰ লোকচান হ'ব এতিয়া যে আমি শালত দেখিলোঁ ইয়াৰ কাৰোবাৰ অৰ্ডাৰ নে অৰ্ডাৰ আছে অৰ্ডাৰ মানে মই অৰ্ডাৰ হিচাপে ঠিক নলওঁ মই বস্তুটো বনাই পেলাই মই ষ্টক কৰোঁ আপোনাৰ এতিয়া বিয়া ছিজন আহিল নহয় মোক বোলে 100খন গামোচা লাগিব বা 50খন গামোচা লাগিব মই লগতে উলিয়াই দিলোঁ তাৰমানে গ্ৰাহকে বিচৰাৰ লগতে মই উলিয়াই দিব ৰেডি কৰি থওঁ এতিয়া আপুনি যদি বেয়া নাপায় আপোনাক সুধিছোঁ যে এই দুখন শালৰ পৰা বছৰটোত কিমান টকা মানৰ ব্যৱসায় আনুমানিক কওক একজেক্ট ক'ব নালাগে আনুমানিক কিমান মান টকাৰ ব্যৱসায় হয় বছৰটোত মানে ঠিক আনুমানিক মই ক'ব নোৱাৰিম কিন্তু মোৰ এতিয়া বিয়া ছিজন আহিল বিয়া ছিজনত হয়তো মোৰ 300 গামোচাও কেতিয়াবা গুচি যায় কেতিয়াবা 50খনো যায় তেনেকুৱা এটা হয় আৰু কিন্তু এগৰাকী মহিলাই ধুনীয়াকৈ নিজে চলি থাকিব পাৰে বা ঘৰখনতো কিছু অভাৱ পূৰণ কৰিব পাৰে এইটোতো আপোনাৰ ক্ষেত্ৰত দেখিছোঁই যে আপুনি প্ৰমাণ আৰু বেলেগটো নালাগে বাৰু এতিয়া আৰু এটা কি ৰেজিষ্ট্ৰেশ্যন এটাৰ কথা ক'লে উদ্যম ৰেজিষ্ট্ৰেশ্যনটো লাগে আজিকালি উদ্যম ৰেজিষ্ট্ৰেশ্যনটো DIC অফিচে কৰি দিয়ে আজিকালিতো অনলাইনতো হয় কিন্তু আমি যেতিয়া কৰিছিলোঁ তেতিয়া DICতে কৰিছিলোঁ দৰ্শকসকলক জনাইছোঁ যদি কোনোবা বাণিজ্যিক ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত কাম কৰি আছে তেতিয়াহ'লে উদ্যম ৰেজিষ্ট্ৰেশ্যন এইটো অনলাইনত কৰিব পাৰি মই তেখেতক সেইকাৰণে সুধিলোঁ আপোনালোকক জনাবলৈ উদ্যম ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে আপুনি বোৱা কাপোৰবোৰ অলপ চাব বিচাৰোঁ আৰু দৰ্শককো দেখাব বিচাৰোঁ কাৰণ বহুত দৰ্শকে চাবলৈ আগ্ৰহ কৰিব সেইখিনি কাপোৰ এবাৰ চাব বিচাৰিম ঠিক আছে বাইদেউ বহুত ভাল লাগিল আপোনাৰ লগত যথেষ্টখিনি কথা পাতিলোঁ আৰু বহু ৰাইজেও হয়তো ভাল পাব আজি এই পডকাষ্টটো বা ইণ্টাৰভিউটো চাই তাঁতশাল বা কাপোৰৰ সম্পৰ্কে বা নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিবলৈ কেনেকুৱা কিছুমান কথাৰ প্ৰয়োজন সেই কথাবোৰ দৰ্শকে খুব সুন্দৰকৈ বুজি পাইছে বুলি আমি আশা ৰাখিছোঁ আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ
দৰ্শকসকল, ইমান পৰে আমি কথা পাতি আছিলোঁ মামণি বাইদেউৰ লগত। পডকাষ্টটো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আহি আছোঁ ঘৰমুখী অভিযান। ঘৰমুখী অভিযানত কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ চাওক। কোনফালে গাড়ী ঘূৰাম ধৰিব পৰা নাই। চাইডত চাই যাব লাগিব। এতিয়া একো দেখা পোৱা নাযায় কুঁৱলীৰ পৰা। গাড়ী চলাবলৈ অকণমান অশান্তি পাইছোঁ। একো দেখা